পুনৰ ঘূৰি আহিছো বাতৰিৰ মাজলৈ ৭ ছেপ্টেম্বৰ নিশা কি হৈছিল বেলতলাৰ শুভম লজত লজৰ পৰা কিমান টকা জব্দ কৰিছিল বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক ভাস্কৰ জ্যোতিনাথে অভিযোগ প্ৰতি অভিযোগৰ মাজতে ঘনে ঘনে এতিয়া মূৰ হলাইছে এই ঘটনাই শুভম লজ কাণ্ডৰ নতুন মোৰ বশিষ্ঠ থানাৰ উপ পৰিদৰ্শকক নিলম্বন ভাস্কৰ জ্যোতিনাথৰ বিৰুদ্ধে বিভাগীয় বিচাৰৰ নিৰ্দেশ গোটেই কামখিনি তেওঁ যি স্পটত কৰা নাই বুলি আমি যেটো তদন্তত পাইছো আৰু তাৰ কাৰণে আমি তেওঁক নিলম্বন কৰিছো ইতিমধ্যে ৭ ছেপ্টেম্বৰৰ নিশা কেইজনমান কনিষ্টবলৰ সৈতে বেলতলাৰ শুভম লজত অভিযান চলাইছিল ভাস্কৰ জ্যোতিনাথে লজৰ দ্বিতীয় মহলাত জুৱা খেলৰ অভিযোগত আটক কৰিছিল স্বত্বাধিকাৰী ৰমণী কলিতাৰ লগতে ভাস্কৰ জ্যোতি খালৈ আৰু বিশ্বজিৎ দাস নামৰ দুই যুৱকক তিনিওকে গ্ৰেপ্তাৰৰ পিছত পিষ্টল দেখুৱাই ৰমণী কলিতাৰ পৰা চাবি কাঢ়ি এই আলমিৰাটোৰ পৰা ধন জব্দ কৰাৰ অভিযোগ উঠিছে উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথৰ বিৰুদ্ধে মোৰ ৰুমৰ চাবি আনিছে আনি মোক মাতিছে আনি মোৰ ৰুমৰ গডৰেজৰ চাবি আৰু ৰুমৰ চাবি নি গডৰেজটো খুলিছে খুলি মোৰ 21,65,550 টকা সেইখিনি মানে গোটেইখিনি লৈ গৈছে শুভম লজৰ স্বত্বাধিকাৰীৰ মতে ভাস্কৰ জ্যোতি নাথে জব্দ কৰিছিল 21 লাখ টকা 21,65,550 টকা মই বোলো চেক ভিডিঅ' ফুটেজ আছে এৰিয়াতে মানে তাৰপিছত মই ক'লোঁ মোৰ সেই মাটি বিকা বিচাৰি মই দলিনখানা লৈ গৈছোঁ লগে লগে আপুনি থানালৈ আহক থানাত আমি দি দিম কিন্তু বশিষ্ঠ থানাত প্ৰস্তুত কৰা চিজাৰ লিষ্টত 6,65,000 টকা জব্দ কৰাৰ কথা উল্লেখ কৰিলে উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথে আনকি ৰমণী কলিতা ভাস্কৰ জ্যোতি খালৈ আৰু বিশ্বজিৎ দাসক মুকলাই দিবলৈ 11,50,000 টকা ঘোষ লোৱাৰো অভিযোগ উঠিছে ভাস্কৰ জ্যোতি নাথৰ বিৰুদ্ধে একেবাৰে মই থানাত দি আছো বাবা মই নাজানো কিন্তু মই ভাইটো গৈছি 4 লাখ টকা লাগে বোলো দি দিয়ে তোৰ আছে নে নাই বোলো আছে দে মই দি দিম দুইজন শুটিং এটোৰ পৰা 7.5 লাখ টকা তো টোটাল 12 লাখ টকা এনে চাঞ্চল্যকৰ অভিযোগৰ পাছতে বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথৰ বিৰুদ্ধে বিভাগে চলালে ব্যৱস্থা তদন্তত গাফিলতি প্ৰমাণ হোৱাৰ পাছতে বিভাগে নিলম্বন কৰিলে ভাস্কৰ জ্যোতি নাথক কেৱল ইমানেই নহয় ভাস্কৰ জ্যোতি নাথৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে বিভাগীয় বিচাৰ প্ৰক্ৰিয়া তেওঁ 6,65,000 সিজ কৰা দেখুৱাইছে কিন্তু যিজন লোক তেওঁ 21 লাখ টকা নিয়া বুলি কৈছে হেতুৱে তদন্ত কৰিছো আমি যেটো পাইছো যে সিজাৰ কৰাৰ যিখিনি হেখিনি স্পটত তেওঁ কৰা নাই হেতু আমাৰ তদন্তত ওলাইছে আৰু হেতু কাৰণে আমি তেওঁ নিলম্বন কৰিছো আৰক্ষী আয়ুক্তৰ স্পষ্ট কথা ধন জব্দ কৰোতে বিভাগীয় নিয়ম উলংঘা কৰিছিল ভাস্কৰ জ্যোতি নাথে ঘটনাস্থলীত নাছিল কোনো সাক্ষী জব্দ কৰা ধনৰ হিচাপৰ লগতে সিজাৰ লিষ্ট প্ৰস্তুত কৰা নাছিল ঘটনাস্থলী শুভম লজত কিছুমান ল্যাপস দেখা গৈছে এসআই ভাস্কৰ জ্যোতি নাথে সিজাৰৰ যিখিনি প্ৰসিডিউৰ সেইখিনি কৰা নাই সিজ কৰাৰ সময়ত উইটনেছ থাকিব লাগে যিখিনি ভ্যালুয়েবল পাইছে সেইখিনি তাতে তাৰ যি গৰাকী তেওঁৰ ওচৰত কাউন্টিং কৰিব লাগে কাউন্টিং কৰি সিজাৰ লিষ্টত তাৰ এন্ট্ৰি কৰিব লাগে আৰু তেওঁৰ সিগনেচাৰ ল'ব লাগে এই গোটেই কামখিনি তেওঁ স্পটত কৰা নাই বুলি আমি যেটো তদন্তত পাইছো আৰু তাৰ কাৰণে আমি তেওঁক নিলম্বন কৰিছো ইতিমধ্যে এনে একাধিক অভিযোগত নিলম্বন হোৱাৰ পাছত নিজকে নিৰ্দোষী বুলি ক'লে ভাস্কৰ জ্যোতি নাথে আমাৰ তো প্ৰপাৰ সিজাৰ লিষ্ট আছে আমি এজ পাৰ প্ৰসিডিউৰ মতে কৰিছো সিজাৰ লিষ্টত ৰমণী কলিতাৰ সহি আছে যদি তেওঁৰ সহিটো নহয় বুলি কয় ফৰেনচিকত প্ৰমাণ কৰক যে সহিটো তেওঁৰ নহয় তেওঁ নিজে জানি বুলিছো এজন ডাইৰেক্টৰ মানুহ তেওঁ মই ভয় ভাবিকৈ দেখুৱাই পিষ্টল দেখুৱাই সহি কৰাব নোৱাৰো এজন অসম চৰকাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চৰ ফৰ্মাৰ ডাইৰেক্টৰ হয় সৰু খুৰা ঘটিয়ামবাদী মানুহ নহয় যদি সৰু সাধাৰণ এজন ডাঙৰ মানুহক জুৱা কেছতে গ্ৰেপ্তাৰ হৈছে ডাঙৰ কেলেংকাই জড়িত হলে ডাঙৰ মানুহক গ্ৰেপ্তাৰ কৰিব পৰা যাব নেকি মই তাকে ভাবিছো এতিয়া আৰক্ষীৰ বিভাগীয় বিচাৰতে স্পষ্ট হ'ব বেলতলাৰ শুভম লজ কাণ্ডত দোষী কোন স্বত্বাধিকাৰী ৰমণী কলিতা নে বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথ
যোৰহাটৰ পৰা গৌতম বৰা আৰু বশিষ্ঠৰ পৰা উৎপল হালৈৰ সহযোগত ঋতিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে আৰক্ষীৰ জালত পৰিছে চাকৰি দিয়াৰ নামত দালালি কৰা মনোজ তামুলী। মনোজৰ লগতে এগৰাকী সতীৰ্থকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পুলিচৰ চাকৰিৰ নামত ধন দাবী, প্ৰবঞ্চক মনোজ তামুলীক গ্ৰেপ্তাৰ। লখিমপুৰ থানাত মনোজক জেৰা। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা অডিঅ' ক্লিপৰ আঁত ধৰি লখিমপুৰ আৰক্ষীয়ে পানীগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিলে মনোজ তামুলী নামৰ এই প্ৰবঞ্চকটো। আৰক্ষীৰ জেৰাত ধন দাবীৰ কথা স্বীকাৰ কৰিছে মনোজ তামুলী। তুমি এক্সামটো দি দিয়া? হয়। এক্সামটো তুমি এটেণ্ড থাকা, যেনেকৈ এটেণ্ড থাকিব লাগে তেনেকৈ থাকা? হয় হয় হয়। আৰু তুমি মিনিমাম আৰু পইচা দিব লাগিব, চিধাকে কৈছো। আৰু আগতীয়াকে তোমাৰ মিনিমাম কিবা এটা দিব লাগিব আগতীয়াকে। আৰু তুমি যদি এছআই কাৰণে হয় 4 লাখ মান ল'ম। এছআই কাৰণে 4 লাখ। ভাইৰেল হোৱা অডিঅ' ক্লিপত বন্দী হোৱা মাত নিজৰ বুলিও স্বীকাৰ কৰিছে প্ৰবঞ্চকটোৱে। আমি তদন্ত আৰম্ভ কৰিলোঁ আৰু আজি আমি এইটো আজাদ পানীগাঁৱৰ পৰা সেইটোক মনোজ তামুলী বুলি এইটো মানুহজনক ধৰা হ'ল আৰু সিহঁতৰ পজিশ্যনত আমি মোবাইল, লেপটপ আৰু এইটো বেংক পাছবুক এইটো চিজ কৰিছোঁ। আৰু সেই মানুহ কনফেছ কৰিছে কি এইটো যিটো অডিঅ' আছে সেইটো নিজৰ আছে আৰু সেইটো কৈছে। 20 ছেপ্টেম্বৰত হ'ব এছআই পদৰ লিখিত পৰীক্ষা। সেই পৰীক্ষাৰ এগৰাকী প্ৰাৰ্থীৰ পৰা 4 লাখ টকা দাবী কৰোঁতে মনোজে নাম নোলোৱাকৈ উল্লেখ কৰিছিল একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ প্ৰসংগত। আৰু মই অকল এজন মানুহ পইচাটো নাখাওঁ, মই অকল তোমালোকৰ কথাহে পাতিছোঁ। আৰু এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ অফিচাৰ আছে যিবিলাকৰ কথা ক'লে, যিবিলাকৰ মানুহৰ নাম ক'লে তুমি ভাবিবা এনেকুবিলাক মানুহ পইচাটো গোটেই ছিষ্টেমটোৱে পইচাটো পায়। মইতো সৰু মানুহ, মোতকৈ বহুত ডাঙৰ মানুহ আছে, মই অলপ চিধাকে কৈছোঁ কথাটো। হয় হয় হয়। কিন্তু লখিমপুৰ আৰক্ষীৰ অধীক্ষকৰ মতে মনোজ তামুলীৰ নেতৃত্বত গঢ়ি উঠা প্ৰবঞ্চক চক্ৰৰ সৈতে জড়িত নাই কোনো আৰক্ষী বিষয়া। বৰং চক্ৰটোৰ সৈতে জড়িত আছে তেজপুৰৰ কেইটামান প্ৰবঞ্চক। তাৰে এটা প্ৰবঞ্চকৰ নাম আনন্দ শৰ্মা। কোনো এনেকা তোৰ লগত কোনো এইটো নাই, ৰিক্ৰুটমেণ্ট বৰ্ডৰ কোনো এইটো সম্পৰ্ক নাই, কমপ্লিটলি ফেয়াৰ। এই বেচিকলি ফ্ৰড আগত এইটো এনেকা ফ্ৰড কেছত তেজপুৰত ধৰা হ'ল। সিহঁতৰ লগত আৰু একজন দুজন হ'ব পাৰে। তেজপুৰৰ মানুহ কোনো আছে, আনন্দ শৰ্মা বুলি কোনো আছে। সেই চক্ৰটোৰ সৈতে মিলি পূৰ্বেও চাকৰি দিয়াৰ নামত বহু নিবনুৱাৰ পৰা লাখ লাখ টকা লুটিছিল মনোজ তামুলীয়ে। আনকি ধন দাবী কৰি তেজপুৰত এবাৰ আৰক্ষীৰ জালতো পৰিছিল মনোজ তামুলী। আগৰ পৰা এইটো তেজপুৰত এক ধৰা হ'ল, আগত আৰেষ্ট হৈছে এইটো। লখিমপুৰ আৰক্ষীৰ জিম্মাত থকা মনোজ তামুলীৰ মোবাইলত এতিয়াও আহি আছে বহু চাকৰি প্ৰাৰ্থীৰ ফোন। সেইটো ফোনত এইটো ফোন আহি থাকে, এতিয়াই ফোন কৰি আছে মানুহবিলাক। হি ইজ নট আৱেৰ কোনে ফোন কৰিছে, এইটো ফোন কৰিব, ডেফিনেটলি হি উইল ট্ৰাই টু চিট। আৰক্ষী বিভাগত এটা চাকৰি পাবৰ বাবে লাখ লাখ টকা দিবলৈ এতিয়াও প্ৰস্তুত বহু চাকৰি প্ৰাৰ্থী। হয়তো এনে বহু প্ৰাৰ্থীয়ে চাকৰি পাব অসম আৰক্ষীত। চাকৰি পোৱাৰ পাছত চেকা লগাব খাকী পোছাকত। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। চাই থাকক দিনটোৰ শিৰোনাম, ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। আগবঢ়ালে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। ঘূৰি আহিছোঁ বাতৰি পৰৱৰ্তী অংশলৈ। মহানগৰীৰ চিকিৎসালয়ত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগে স্থাপন কৰিলে 2টাকৈ অক্সিজেন টেংক। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্থাপিত এই টেংক দুটাই শীঘ্ৰে নোহোৱা কৰিব মহানগৰীৰ অক্সিজেনৰ অভাৱ। অভাৱ পূৰণ হ'ব অক্সিজেনৰ। স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ, GNC চৌহদত নিৰ্মাণ 2টাকৈ অক্সিজেন টেংক। চিলিণ্ডাৰৰ পৰিৱৰ্তে পাইপেৰে যোগান ধৰিব গেছ। ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা। সেই অনুপাতে চিকিৎসালয়সমূহত নাই ICU আৰু অক্সিজেন।
অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে এক বিশেষ পদক্ষেপ। অক্সিজেনৰ নাটনিৰ কাৰণে আমি অক্সিজেন আগতীয়াকৈ ষ্ট'ৰ কৰি ৰখাৰ কাৰণে কেইবাটাও নতুন টেংক বনাইছোঁ আৰু যিখিনি সমস্যা আমি পাইছোঁ তাক সমাধান কৰাৰ প্ৰচেষ্টা কৰিছোঁ। মই ভাবোঁ 15-16 তাৰিখে দুটা নতুন টেংক আমি একেলগে উদ্বোধন কৰিব পাৰিম, which will keep GMCH on. তাৰ পিছত আমাৰ নেক্সট প্ৰগ্ৰাম আছে যোৰহাট আৰু শিলচৰ ডিব্ৰুগড়তো টেংক বনোৱা, তাৰ ক্ৰায়োজেনিক অক্সিজেনৰ টেংক। তেতিয়া আমি বাহিৰৰ পৰা আনি হ'লেও আমি টেংকত অক্সিজেন ৰাখি থ'লে আমাৰ 15 দিন চলি যাব। শেহতীয়াকৈ GMCHৰ দুটাকৈ স্থানত নিৰ্মাণ কৰা হৈছে লিকুইড অক্সিজেন টেংক। এই টেংক দুটা নিৰ্মাণ হ'লেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোভিডত আক্ৰান্তসকলে লাভ কৰিব অক্সিজেন। GMCH চৌহদত এটা আৰু GMCৰ কোভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে আনটো লিকুইড অক্সিজেন টেংক। এই অক্সিজেন টেংকত মজুত ৰখা হ'ব অক্সিজেন। তদুপৰি এই টেংকৰ পৰা নিৰ্দিষ্ট পাইপৰ জৰিয়তে চিকিৎসালয়খনৰ ICU আৰু প্ৰতিটো ৱাৰ্ডতে যোগান ধৰা হ'ব অক্সিজেন। উল্লেখ্য যে এটা টেংকত মজুত থাকিব 30খনকৈ ট্ৰাকৰ গেছ। অহা 15 ছেপ্টেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন টেংক দুটা মুকলি কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেমেৰাত নিতুল কৃষ্ণৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া খেলৰ খবৰ। 19 ছেপ্টেম্বৰত বাজিব IPLৰ ৰণদংকা। ত্ৰয়োদশৰ IPLৰ 22 ছেপ্টেম্বৰৰ চতুৰ্থখন খেলত হাতত বেট তুলি ল'ব অসমৰ ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছৰ হৈ খেলপথাৰত নামিল ৰিয়ান। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুখামুখি হ'ব ধোনীৰ চেন্নাই ছুপাৰ কিংছ। এই প্ৰতিবেদন আগবঢ়াই এতিয়া বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। 19 ছেপ্টেম্বৰত বাজিব IPLৰ ৰণদংকা। প্ৰথম খেলত মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত চেন্নাই ছুপাৰ কিংছ। কিন্তু প্ৰথমখন খেলক লৈ আগ্ৰহ নাই অসমৰ একাংশ ক্ৰিকেট প্ৰেমীৰ। 22 ছেপ্টেম্বৰলৈ অপেক্ষা কৰিছে এওঁলোকে। সেইদিনা ত্ৰয়োদশ IPLৰ চতুৰ্থখন খেলত হাতত বেট তুলি ল'ব অসমীয়াৰ নয়নৰ মণি ৰিয়ান পৰাগে। শ্বাৰজাহত ৰিয়ানে প্ৰতিনিধিত্ব কৰা ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব ধোনীৰ চেন্নাই। ভাৰতীয় ক্ৰিকেটত ফিনিচাৰ হিচাপে ধোনীৰ পাছতে ৰিয়ানৰ নাম লোৱা ৰবিন উত্থাপাও এইবাৰ খেলিব ৰাজস্থান ৰয়েলছত। কেপ্টেইন ষ্টিভ স্মিথ। তাৰোপৰি ৰাজস্থানৰ একাদশত থাকিব ইংলেণ্ডৰ বেন ষ্ট'কছ আৰু জোফ্ৰা আৰ্চাৰৰ দৰে তাৰকা। থাকিব দক্ষিণ আফ্ৰিকাৰ মাৰমুখী বেটছমেন ডেভিড মিলাৰ। এনে তাৰকাৰে সমৃদ্ধ দলটোৰ বেটিং ক্ৰমৰ 5 নম্বৰত বেটিং কৰাৰ সম্ভাৱনা আছে ৰিয়ান পৰাগে। দ্বাদশ IPLৰ দৰে এইবাৰো ফিনিচাৰৰ ৰূপত ৰিয়ান জিলিকি উঠিব বুলি আশা কৰিছে উত্থাপাৰ লগতে ৰাজ্যৰ লাখ লাখ ক্ৰীড়া প্ৰেমীয়ে। সূৰ্যা চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।